Welcome to V Guru Jigyasa. আজি আমি ডিসকাশন কৰিম টেগ কুৱেশ্যনৰ ওপৰত। টেগ কুৱেশ্যনৰ কেইটামান নিয়ম। ফাৰ্ষ্ট ৰুল ইজ যদি দিয়া বাক্যটো এফাৰ্মেটিভ হয় তেতিয়াহ'লে উত্তৰত টেগটো নেগেটিভ হয়, আৰু যদি বাক্যটো নেগেটিভ হয় তেতিয়াহ'লে উত্তৰটো এফাৰ্মেটিভ হ'ব। তাৰপিছত ৰুল নম্বৰ 2, যদি দিয়া বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব থাকে তেন্তে সেই ভাৰ্বটো আৰম্ভণিতে বহুৱাই টেগ কৰা হয়। দেন নম্বৰ 3, যদি অক্সিলিয়াৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে ডু ডাজ ডিডৰ সহায় লৈ আমি টেগ কৰোঁ। ইফ দেয়াৰ ইজ ন' অক্সিলিয়াৰী ভাৰ্ব উই টেক হেল্প অফ ডু ডাজ এণ্ড ডিড। নম্বৰ 4 ৰুল, যদি ছাবজেক্টটো মেল হয় তেন্তে টেগটোত হি লিখা হয়, আৰু যদি ফিমেল হয় তেতিয়াহ'লে টেগটোত শি লিখা হয়। আৰু টেগ কৰিলে আমি ছাবজেক্টটো এজ ইট ইজ লিখিব নোৱাৰোঁ, আমি তাতে প্ৰনাউন লিখিবলগীয়া হয়। আৰু এক্সাম্পলবিলাক চালে আমি এইটো ৰুল ক্লিয়াৰ হৈ যাব। এতিয়া আহিছোঁ ৰুল নম্বৰ 5লৈ। ৰুল নম্বৰ 5, যদি ছাবজেক্টটো কোনো বস্তু, জীৱ জন্তু, চৰাই চিৰিকটি আদি হয় তেতিয়াহ'লে টেগটোত ইট ব্যৱহাৰ কৰা হয়, আৰু এইটো ইটটো ব্যৱহাৰ কৰা হ'ব ছিংগল ছাবজেক্টৰ কাৰণে। আৰু যদি জীৱ জন্তু, চৰাই চিৰিকটি আদি হয় ছাবজেক্টটো আৰু প্লুৰেল হয় তেতিয়াহ'লে আমি প্ৰনাউন হিচাপে দে ব্যৱহাৰ কৰিম। ৰুল নম্বৰ 6, টেগ কৰিবলৈ চেণ্টেন্সৰ শেষত আমি কমা এটা বহুৱাম, তাৰপিছত অক্সিলিয়াৰী ভাৰ্বটো কণ্ট্ৰাকশ্যন ফৰ্মত আমি লিখি প্ৰনাউন লিখি তাৰপিছত কুৱেশ্যন মাৰ্ক বহুৱাম। আৰু এই কণ্ট্ৰাকশ্যন ফৰ্মৰ ভিডিঅ' মই অলৰেডি বনাই দিছোঁ, তাতে তোমালোকে গৈ চাবা। নেক্সট ৰুল নম্বৰ 7, চেণ্টেন্সটো যদি ইম্পাৰেটিভ হয় তেতিয়াহ'লে টেগটো উইল ইউ নাইবা won't you একৰ্ডিং টু দ্য চেণ্টেন্স আমি বহাব লাগিব টেগটোত। আৰু ইম্পাৰেটিভ চেণ্টেন্স কোনবোৰ হয় ইয়াৰো অলৰেডি ভিডিঅ' আছে, তাতে গৈ চাই ল'বা। ৰুল নম্বৰ 8, লেট আছ নাইবা লেটছ, এইটো থাকিলে আমি টেগত শ্বেল উই ইউজ কৰিলেই হৈ যায়। ৰুল নম্বৰ 9, যদি দিয়া বাক্যটোত লিটিল, ফিউ, নন, নেভাৰ, ন' ওৱান, ন'বডি আদি শব্দবিলাক থাকে, তাৰমানে যদি বাক্যটোত নিগেটিভ ৱৰ্ডছবিলাক থাকে, যোনবিলাক ৱৰ্ডে বাক্যটোক নিগেটিভ সূচায়, ইণ্ডিকেশ্যন দিয়ে নিগেটিভ হোৱাৰ, আৰু তেতিয়াহ'লে টেগটো আমি সদায় এফাৰ্মেটিভ লিখিম। এতিয়া এক্সাম্পলছবিলাক চাওঁ আহা। ইয়াতে আমি যি ৰুলছ লিখিলোঁ এই গোটেইখিনি এই এক্সাম্পলকেইটাত কভাৰ হৈ আছে। ফাৰ্ষ্ট ওৱান ইজ আই এম এ ষ্টুডেণ্ট, এইটো টেগ কুৱেশ্যন কৰিলে হ'ব। আই এম এ ষ্টুডেণ্ট গোটেই চেণ্টেন্সটো লিখিব লাগিব, তাৰপিছত কমা এটা পুট কৰিব লাগিব। দেন ইয়াতে যিহেতুকে অক্সিলিয়াৰী ভাৰ্ব আছে এম, কিন্তু এম নট আমি টেগ কুৱেশ্যনত নিলিখোঁ, গতিকে কি হ'ব ইয়াতে আৰেণ্ট আই নাইবা এইণ্ট আই। নম্বৰ 2, মায়া কেন ডু ইট, মায়া কেন ডু ইট। এতিয়া আমি ফাৰ্ষ্টতে ৰুল পাইছিলোঁ যে যদি বাক্যটো এফাৰ্মেটিভ হয় তেতিয়াহ'লে টেগ নিগেটিভ হ'ব, ঠিক আগৰটোৰ দৰে। কাণ্ট চি, ইয়াতে কাণ্টটো আছে গতিকে কাণ্ট চি। নম্বৰ 3, হৰি ইজ এট হোম, হৰি ইজ এট হোম ইজন্ট হি, ইয়াতে হৰিৰ জেগাত আমি হি লিখিম, কাৰণ টেগ কুৱেশ্যনত সদায় প্ৰনাউন লিখা হয়। নম্বৰ 4, হি ইজ নট ইন দ্য ৰুম, ইয়াতে নিগেটিভ আছে বাক্যটো, গতিকে টেগটো ইয়াতে এফাৰ্মেটিভ হ'ব। হি ইজ নট ইন দ্য ৰুম ইজ হি। নম্বৰ 5, ৰাণী ৱাজ নট উইথ হিম, ৰাণী ৱাজ নট উইথ হিম ৱাজ শ্বি। ডগ বাইটছ, ইয়াতে ডগ বাইটছ বুলি কওঁতে ইয়াতে ডগটো ছিংগুলাৰ আহিছে, গতিকে ইয়াৰে ছাবজেক্টটো ছিংগুলাৰ, গতিকে ইয়াতে প্ৰনাউন হিচাপে আহিব ইট। আমি ৰুলছত অলৰেডি লিখিছোঁ ডগ বাইটছ ডাজেণ্ট ইট, যিহেতু অক্সিলিয়াৰী ভাৰ্ব নাই গতিকে আমি ডু ভাৰ্বৰ হেল্প লৈ ইয়াতে ডাজ বহালোঁ। বাৰ্ডছ আৰ ফ্লাইং, নম্বৰ 7, বাৰ্ডছ আৰ ফ্লাইং আৰেণ্ট দে, ইয়াতে দে হৈছে বিকজ বাৰ্ডছ ইয়াতে প্লুৰেল আহিছে।
Number 8, he has a car. He has a car, comma, doesn't he? ইয়াতে বহুতে ভুল কৰে যদি মই এটো লিখি নিদিলি হয় বহুতে কি লিখিলে হয় hasn't he কিন্তু ইয়াতে has to as an auxiliary verb হিচাপে অহা নাই ইয়াতে has to main verb হিচাপে বহিছে আৰু এই have has to main verb নে auxiliary verb এটো চিনাক্ত কৰিবলৈ এটা সহজ উপায় কি যে have has ৰ পিছফালে এটা ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকিব যদিহে have আৰু has to auxiliary হিচাপে বহে কিন্তু ইয়াতে has ৰ পিছত কোনো ভাৰ্বৰ থাৰ্ড ফৰ্ম নাই গতিকে এটো মেইন ভাৰ্ব আৰু যেতিয়া has to main verb গতিকে আমি do ভাৰ্বৰ হেল্প ল'ব লাগিব যেহেতুকে auxiliary নাই সো he লগত does বহিব হেকানে doesn't he Number 9 Ramu never visits temple এতিয়া Ramu never visits temple does he Thank you for watching like the video and subscribe for more